ফ্লাইঅভাৰ নিৰ্মাণ কৰিলে শ হাজাৰ হাজাৰ কোটি টকা পানীত পেলালে অথচ তীব্ৰ যানজঁটো নকমিল গুৱাহাটীত সেয়েহে মহানগৰ আৰক্ষীৰ কাঢ়া নিৰ্দেশনা যানজঁট নহবৰ বাবে শোভাযাত্ৰা সমদল সকলো অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ গুৱাহাটী মহানগৰীত জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে আকৌ লিখিছে মহানগৰীত যানজঁট কমিবৰ বাবেই শ কোটি টকা ব্যয়েৰে ইখনৰ পিছত সিখন ফ্লাইঅভাৰ নিৰ্মাণ হোৱাৰ পিছতো যানজঁট কমাই নাই গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্তৰ জাননীৰ পৰা তাকেই বুজিলোঁ যাৰ বাবে মহানগৰীত সকলো ধৰণৰ সমদল শোভাযাত্ৰা নিষিদ্ধ কৰি দিয়া হ'ল অধিক যানজঁট নহবৰ বাবেই হেনো এই ব্যৱস্থা পিছে অন্য এক কথা নোহোৱা নহয় আহি আছে নৰেন্দ্ৰ মোদী জুমুৰেৰে গঢ়িব হেনো বিশ্ব অভিলেখ হ'ব হেনো এডভান্টেজ আছাম গতিকে প্ৰতিবাদলৈ ভয় কৰা চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিলে প্ৰতিবাদী সমদল যিকোনো ধৰণৰ শোভাযাত্ৰা ইত্যাদি মুঠৰ ওপৰত কালৈ দুখ ঠেলি নিষেধাজ্ঞা আৰোপ কৰোঁ বুলি ভাবি থাকোঁতে যত দুখ নন্দ ঘোষ হৈ পৰিল গুৱাহাটীৰ ট্ৰেফিক জামসমূহ পাছে ৰ'ব বিজেপিয়ে ৰেলী উলিয়াব পাৰিবনে নোৱাৰে আকৌ নে তেওঁলোকৰ বাবে বিশেষ ৰেহাই ব্যৱস্থা কৰিছে মহানগৰ আৰক্ষীয়ে